ছাত্ৰ-ছাত্ৰীসকল এতিয়াৰ এই ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছো। আমি আলোচনা কৰি আছো পঞ্চম শ্ৰেণীৰ গণিতৰ পাঠ 10 দৈনন্দিন জীৱনত সংখ্যাৰ ব্যৱহাৰ। ইতিমধ্যে আমি ইয়াৰ আগৰ ভিডিঅ'ত পৃষ্ঠা নম্বৰ 118ত থকা 118 এইটো পৃষ্ঠাত থকা কুৱেশ্যন নম্বৰ F লৈকে আমি আলোচনা কৰিলো। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে আগৰ ভিডিঅ'টো চোৱা নাই তোমালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্স নতুবা প্লেলিষ্টৰ জৰিয়তে আগৰ ভিডিঅ'টো চাব পাৰিবা। আৰু যি কি নহওক এতিয়া আমি চাইছো তালিকাখন মন কৰা আৰু দলত বহি 3-4জনীয়া দল আলোচনা কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰা। আমি ইয়াত এখন তালিকা দেখিছিলো হয়নে? এই তালিকাখন আছিলে পৃষ্ঠা নম্বৰ 117ত আছিলে। প্ৰথম দলে কি কিনিছিলে, কিমান টকা খৰচ কৰিছিলে, কিমান সময় খৰচ কৰিছিলে, বা দ্বিতীয় দল কি বস্তু কিনিছিলে, কিমান বস্তু কিনিছিলে, কিমান খৰচ কৰিছিলে আৰু সময় কিমান লাগিছিলে, এইবিলাক আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো। এতিয়া ইয়াতে কেইটামান কুৱেশ্যন দিছে, আমি এই কুৱেশ্যন কেইটা একেলগে আলোচনা কৰো বলাচোন। প্ৰথমটো কি আছে, ছাত্ৰকেইজনে মুঠতে কিমান কিলোগ্ৰাম চেনি আৰু চাহপাত কিনিলে? কিমান কিলোগ্ৰাম চেনি আৰু চাহপাত কিনিলে আমি ইয়াতে পাইছিলো। এই তালিকাখনত আছে চেনি কিনিছিলে 250 গ্ৰাম আৰু চাহপাত কিনিছিলে 200 গ্ৰাম। গতিকে এই দুটা আমি যোগ কৰিব লাগিব। ছাত্ৰকেইজনে মুঠতে কিমান কিলোগ্ৰাম চেনি আৰু চাহপাত কিনিলে? আমি সমাধানটো এইদৰে কৰিব পাৰিম। চেনি কিনিছিলে 250 গ্ৰাম, চাহপাত কিনিছিলে 200 গ্ৰাম। এতিয়া তুমি এই দুটা যোগ কৰা। যোগ কৰিলে কিমান হ'ব? 0.54 অৰ্থাৎ 450 গ্ৰাম। কিন্তু তোমালোকৰ কিতাপত প্ৰশ্নত কি দিয়া আছে চাবা, কিমান কিলোগ্ৰাম, অৰ্থাৎ আমি উত্তৰটো কিলোগ্ৰামত লিখিব লাগিব। কিমান কিলোগ্ৰাম চেনি আৰু চাহপাত কিনিলে? আমি 450 গ্ৰামহে পালো, কিন্তু আমি জানো যে ইয়াত লিখিবা, আমি জানো যে 1000 গ্ৰাম সমান কি 1 কিলোগ্ৰাম। 1000 গ্ৰামত 1 কিলোগ্ৰাম হয়। এতিয়া আমি 450 গ্ৰাম পাইছিলো, ইয়াত লিখিবা এটাকে 450 গ্ৰাম সমান কিমান হ'ব? 450 1000ৰে হৰণ হ'ব। ওপৰত লিখিলো 450, তলত লিখিলো 1000, গতিকে এইটো কিলোগ্ৰাম হ'ল। এতিয়া আমি যেতিয়া ভগ্নাংশৰ ক্লাছ কৰিছিলো, যিকোনো সংখ্যাক যেতিয়া আমি 1000ৰে হৰণ কৰিব লাগে, তেতিয়া সেই সংখ্যাটো লিখি সোঁফালৰ পৰা হিচাপ কৰি তিনিটা অংকৰ পাছত এটা দশমিক দিব লাগে। ইয়াত চাবা, ইয়াত 450 আছে হয়নে? আমি 450টো লিখিলো প্ৰথম। তাৰপিছত ইয়াত যেটো 1000 আছে, তিনিটা শূন্য আছে, একৰ পাছত তিনিটা আছে, 1 2 3, তিনিটা শূন্য আছে। এইটো হ'ল 1000ৰে হৰণ কৰিবলৈ এইটো এটা সহজ উপায়। ইয়াত যেটো তিনিটা শূন্য আছে, তুমি সোঁফালৰ পৰা হিচাপ কৰি তিনিটা অংকৰ পাছত এটা দশমিক দিবা। 1 2 3, ইয়াত এটা দশমিক দিয়া, আৰু দশমিকৰ বাওঁফালে এটা শূন্য লিখিব লাগে। ইমান কিলোগ্ৰাম। এতিয়া চোৱা, ইয়াত 0.450 আমি পালো। এই সোঁফালৰ এই শূন্যটো নিলিখিলেও হয়, গতিকে আমি কি লিখিব পাৰিম? 0.45 কিলোগ্ৰাম। এইটো হ'ব উত্তৰ। তোমালোকৰ কিতাপত আছিলে ছাত্ৰকেইজনে মুঠতে কিমান কিলোগ্ৰাম চেনি আৰু চাহপাত কিনিলে? আমি কি পালো? 0.45 কিলোগ্ৰাম। ইয়াত লিখিব পাৰিবা 0.45 কিলোগ্ৰাম। এতিয়া চোৱা, জৈৱিক সাৰ আৰু গছপুলি কিনোতে মুঠতে কিমান টকা খৰচ হ'ল? আমি 2 নম্বৰ সমাধানটো কৰো বলাচোন। প্ৰথমটো আছিলে জৈৱিক সাৰ। জৈৱিক সাৰত কিমান টকা খৰচ কৰিছিলে আৰু গছপুলি কিনোতে কিমান টকা খৰচ কৰিছিলে? আমি তালিকাখন চালে গম পাম। ইয়াত চোৱা, জৈৱিক সাৰত 45 টকা আৰু গছপুলিত 300 টকা। গতিকে এই দুটা যোগ কৰা। জৈৱিক সাৰত 45 টকা
আৰু গছপুলি 300 টকা। গতিকে মুঠ কিমান হ'ব 5 4 3 345 টকা। গতিকে আমি ইয়াৰে উত্তৰটো কি লিখিব পাৰিম জৈৱিক সাৰ আৰু গছপুলি কিনোতে মুঠতে কিমান টকা খৰচ হ'ল 345 টকা 3 4 5 345 টকা। এতিয়া 3 নম্বৰটো কি আছে চোৱা কোনটো দলৰ বজাৰ কৰোতে বেছি সময়ৰ দৰকাৰ হৈছিল। ইয়াত আছে তালিকাখন চোৱা প্ৰথম দল কিমান সময় লৈছিলে 15 মিনিট আৰু 20 মিনিট এটো হল প্ৰথম দলৰ এই দুটা সময় গতিকে 15 আৰু 20 যোগ কৰিলে 35 হ'ব আনহাতে এটো 1 ঘণ্টা 25 মিনিট গতিকে 1 ঘণ্টা 25 মিনিটটো 25 মিনিটতকৈ বেছি হেকানে দ্বিতীয় দলে বেছি সময় লৈছিলে। গতিকে এটো কি হ'ব কোনটো দলৰ বজাৰ কৰোতে বেছি সময় দৰকাৰ হৈছিলে এটা হ'ব দ্বিতীয়। 4 নম্বৰটো কি আছে দুয়োটা দলক মুঠতে প্ৰধান শিক্ষয়িত্ৰীয়ে কিমান টকা দিছিল। এটো চোৱা প্ৰতি দলক বজাৰ কৰিবলৈ দিলে 500 টকা গতিকে প্ৰতি দলক তাৰ মানে এটা দলক দিছিলে 500 টকা ইয়াত প্ৰশ্নটোত দিছে দুয়োটা দলক মুঠতে প্ৰধান শিক্ষয়িত্ৰীয়ে কিমান টকা দিছিল গতিকে 500 500 কিমান হ'ব 1000 হ'ব ইয়াত লিখিবা মুঠতে 1000 টকা দিছিলে। কোন দলে কিমান টকা শিক্ষয়িত্ৰীক ঘূৰাই দিলেহি গতিকে প্ৰথম দলে কিমান টকা ঘূৰাই দিব লাগিব আৰু দ্বিতীয় দলে কিমান টকা ঘূৰাই দিব লাগিব ইয়াত লিখিব লাগিব। তে প্ৰথম দলে খৰচ কৰিছিলে কিমান ইয়াত চোৱা প্ৰথম দলে কিমান টকা খৰচ কৰিছিলে 345 টকা হয়নে আমি এই দুটা যদি যোগ কৰো 345 টকা হ'ব। দ্বিতীয় দলে কিমান খৰচ কৰিছিলে আমি এখানে যদি যোগ কৰো কিমান হ'ব 2 2 পাছে 7 7 8 15 5 7 থাকিল 1 1 আৰু 2 3 3 2 5 আৰু 1 লগ লাগি 6 আৰু 1 165 টকা এটো আছিল 5 নম্বৰ সমাধান। প্ৰথম দলে ঘূৰাই দিব বা প্ৰথম দলে ঘূৰাই দিয়ে কিমান টকা 500 টকা আছিল হয়নে 500 টকাৰ পৰা আমি কিমান টকা বিয়োগ কৰিব লাগিব 345 টকা কাৰণ 345 খৰচ কৰিছিলে এখিনি বিয়োগ কৰা ইয়াত 10 হল 10 ৰ পৰা 5 গলে 5 9 পৰা 4 গলে 5 ইয়াত 4 আছিল 4 পৰা 3 গলে 1 অৰ্থাৎ 155 টকা ঘূৰাই দিলে। প্ৰথম দলে কিমান ঘূৰাই দিব 155 টকা। এতিয়া দ্বিতীয় দলে ঘূৰাই দিয়ে দ্বিতীয় দলক প্ৰধান শিক্ষয়িত্ৰীয়ে 500 টকা দিছিলে তাৰ পিছত খৰচ কৰিছিলে কিমান 165 টকা খৰচ কৰিছিলে গতিকে 165 টকাটো বিয়োগ কৰিব লাগিব কিমান হ'ব 10 ৰ পৰা 5 গলে 5 9 ৰ পৰা 6 গলে 3 4 ৰ পৰা 1 গলে 3 335 টকা গতিকে আমি কি পালো কোন দলে কিমান টকা শিক্ষয়িত্ৰীক ঘূৰাই দিলেহি এটা পালো 155 টকা এটো হল প্ৰথম দলে 155 টকা আৰু দ্বিতীয় দলে কিমান দিব 335 টকা এটো হ'ব প্ৰথম এটো হ'ব দ্বিতীয় মনত ৰাখিবা 1 ম তাৰ মানে প্ৰথম 2 য় তাৰ মানে দ্বিতীয়
প্ৰথম দলে 155 টকা আৰু দ্বিতীয় দলে 335 টকা 6 নম্বৰ দুয়োটা দলে মুঠতে কিমান টকা ঘূৰাই দিলেহি গতিকে 155 টকা আৰু 335 টকা এটা যোগ কৰি দিয়া যোগ কৰিলে কিমান হ'ব 5 5 আৰু 5 যোগ কৰিলে 10 10 0 হাতত থাকিল 1 এটা 5 5 আৰু 3 যোগ কৰিলে 8 আৰু হাতত থকা একৰ সৈতে যোগ কৰিলে কিমান হ'ব 9 1 আৰু 3 যোগ কৰিলে 4 অৰ্থাৎ 490 টকা দুটা দলে মুঠতে কিমান টকা ঘূৰাই দিলে 490 টকা ঘূৰাই দিলে 7 নম্বৰ চেনি চাহপাত আৰু পেকেট গাখীৰ কিনোতে ছাত্ৰকেইজনক কিমান সময় লাগিল ইয়াত আছে চেনি চাহপাত পেকেট গাখীৰ এখিনি কিনোতে কিমান সময় লাগিল 1 ঘণ্টা আৰু 25 মিনিট গতিকে 1 ঘণ্টা 25 মিনিট বুলি আমি লিখিব পাৰো এটো হ'ব 1 ঘণ্টা 25 মিনিট 8 নম্বৰ চেনি চাহপাত আৰু পেকেট গাখীৰৰ মুঠ ওজন কিমান কিলোগ্ৰাম এটছোৱা চেনি চাহপাত আৰু পেকেট এট আছে চেনি চাহপাত আৰু পেকেট গাখীৰ মুঠ ওজন এতে কিমান হ'ব এটো আমি কৰি চাও চেনি কিমান কিলোগ্ৰাম আছে চেনি কিমান গ্ৰাম আছে 250 গ্ৰাম চাহপাত 200 গ্ৰাম আছে আৰু পেকেট গাখীৰ আছে 2 ভাগৰ 1 কিলোগ্ৰাম অৰ্থাৎ আধা কিলোগ্ৰাম মানে কি 500 গ্ৰাম হয়নে এটা তুমি গোটেখিনি যোগ কৰি দিয়া যেহেতু প্ৰশ্নত দিছে মুঠ ওজন কিমান কিলোগ্ৰাম এত লিখা মুঠ ওজন কিমান হ'ব এই গোটেখিনি যোগ কৰি দিয়া এটো হ'ব 0 এটো হ'ব 5 2 2 4 4 পাছে 9 950 গ্ৰাম কিন্তু প্ৰশ্নটো দিছে কিমান কিলোগ্ৰাম গতিকে 950 গ্ৰামটো আমি কিলোগ্ৰামত নিব লাগিব গতিকে আমি আগতে এটা কৰিছিলো এটো চাবা আমি জানো 1000 গ্ৰাম সমান 1 কিলোগ্ৰাম এটাকে 950 গ্ৰাম মানে কিমান হ'ব আমি 950 1000 এৰে হৰণ কৰিব লাগিব গতিকে ইমান হ'ব কিলোগ্ৰাম হৈ যাব আমি 950 টো প্ৰথমতে লিখি ললো আৰু 1000 এৰে কিদৰে হৰণ কৰিব লাগে আমি আগতে শিকি আহিছো একৰ পাছত এতে খফালে তিনিটা শূন্য আছে গতিকে আমি এপনৰ খফালৰ পৰা আমি তিনিটা অংকৰ পাছত এটা দশমিক দিম 950 টো লিখি ললো 1 2 3 এটা দশমিক দি কেনে বাফালে এটা শূন্য দিব লাগে ইমান কিলোগ্ৰাম এত আছে 0.950 এত খফালৰ শূন্যটো নিলিখিলেও হ'ব 0.95 ইমান কিলোগ্ৰাম এটো হ'ব উত্তৰ গতিকে 8 নম্বৰটো হৈ গল 0.95 এত লিখিব পাৰিম 0.95 অৰ্থাৎ 0.95 ইমান কি হ'ব কিলোগ্ৰাম হ'ব এতিয়া কিলোগ্ৰাম হেকৰটো জৈৱিক সাৰ কিমান গ্ৰাম কিনিলে ইয়াত আকৌ সুধিছে গ্ৰামত কিন্তু তোমালোকৰ কিতাপত এটা তালিকাত দিয়া আছে সোৱা জৈৱিক সাৰ ইয়াত কিলোগ্ৰামত দিয়া আছে 3 কিলোগ্ৰাম গতিকে এটো কিমান হ'ব 1 কিলোগ্ৰামত যদি 1000 গ্ৰাম হয় 3 কিলোগ্ৰামত কিমান হ'ব 3000 হ'ব গতিকে জৈৱিক সাৰ কিমান গ্ৰাম কিনিলে হ'ব 3000 গ্ৰাম আৰু তোমালোকে এটো বহিত কৰিও চাব পাৰা 1 কিলোগ্ৰাম সমান আমি কিমান লিখিব পাৰো 1000 গ্ৰাম গতিকে জৈৱিক সাৰ কিমান কিলোগ্ৰাম কিনিছিলে 3 কিলোগ্ৰাম
গতিকে 3 কিলোগ্ৰামত আমি কিমান গ্ৰাম পাম 3 ৰেটো পূৰণ হ'ব গতিকে 3000 হ'ব 3 আৰু 1000 পূৰণ কৰিলে 3000 গ্ৰাম এটো উত্তৰ আমাৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো তোমালোকে আজিৰ ভিডিঅ'ত আলোচনা কৰা ক্ৰিয়াকলাপসমূহ ভালদৰে বুজি পাইছা যিসকল ছাত্ৰ-ছাত্ৰীয়ে আজিৰ ভিডিঅ'টো নতুনকৈ চাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকা এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ